হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HSLC বা HS 2026 দি আছে তাৰে মাজত বহুতো ছাত্ৰ ছাত্ৰীৰ এক্সাম বেয়া হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে মোলৈ মেছেজ কৰি আছে যে বা কল কৰি আছে যে মোৰ যিহেতু এক্সাম বেয়া হৈছে নেক্সট এক্সামবিলাক দিম নে নিদিম, নেক্সট এক্সাম দি পেলাই লাভ হ'ব জানো, বা মানে এক্সামবিলাক কি হ'ব, নেক্সট এক্সামবিলাকো বেয়া হ'ব নেকি, তেনেধৰণৰ বিভিন্ন প্ৰশ্ন তেওঁলোকৰ মাজত আছে। এতিয়া এক্সাম বেয়া হোৱাৰ মাজত দুটা কেটেগৰী ষ্টুডেণ্ট আছে। এটা কেটেগৰী ষ্টুডেণ্ট হৈছে যিসকলৰ এক্সাম বহুতে বেয়া হৈছে, তেওঁলোকে হয়তো ফেইলেই কৰিব, আৰু এটা ছাত্ৰ ছাত্ৰী আছে এনেকুৱা যিসকলৰ হয়তো তেওঁলোকে এক্সপেক্টেড হয়তো তেওঁলোকে ভাবিছিলে যে মই 60 পাব লাগে, হয়তো তেওঁলোকে 30 বা 40 পোৱাৰ চান্সেছ আছে। তো তেনেকুৱা বহুতো ছাত্ৰ ছাত্ৰীসকলৰ মাজত কনফিউজন আছে যে নেক্সট এক্সামত কি কৰা যায়। তো ইয়াতে চোৱা বস্তুবিলাক এনেকুৱা হয়, আমাৰ এক্সাম বেয়া হৈছে, যোৱা গ'ল, আমাৰ মাত্ৰ দুটা এক্সাম গৈছে আৰু বাকী আমাৰ 4টা এক্সাম আছে। এতিয়া আমি সেইটো এটা মানে পজিটিভনেছটো এতিয়া আমাৰ মাজত নাই। যিহেতু আমাৰ এক্সাম বেয়া হ'ল, গতিকে বহুতে ভাবিছে যে মোৰ এটা এক্সাম বেয়া মানে গোটেইটো এক্সাম বেয়া, মই ফেইলেই কৰিম, গোটেই এক্সামতে ফেইল কৰিম, গতিকে মই পিছৰ এক্সামখিনি দিনো কি কৰোঁ। ইয়াতে কথা এটা আছে চোৱা, যে আমাৰ এক্সাম যোৱাৰ পিছতো বিভিন্ন অপশ্যনছ আমাৰ হাতত থাকে। HSLCৰ ক্ষেত্ৰত আমি যদি চাওঁ, আমাৰ 3 মাহমান পিছতে কম্পাৰ্টমেণ্টেল হয়। আমি যদি 2টা বা 3টাত ফেইল কৰোঁ তেতিয়া আমি কম্পাৰ্টমেণ্টেল দি পেলাই পাছ কৰিব পাৰোঁ। ঠিক তেনেদৰে আমাৰ HSৰ ক্ষেত্ৰতো আমাৰ সেইটো এটা ব্যৱস্থা আছে যে 3 মাহৰ পিছত নহয়, নেক্সট ইয়াৰ তেওঁলোকে কম্পাৰ্টমেণ্টেল দি পেলাই তেওঁলোকে পাছ কৰিব পাৰে। হ'ল এতিয়া কম্পাৰ্টমেণ্টেল দিয়াৰ ক্ষেত্ৰত আৰু এটা কথা যে তোমালোকে কিন্তু যদি ধৰা 2টা বা 3টাতকৈ বেছি যদি আহি যায়, বেছি যদি ফেইল কৰা, সেইখিনি কম্পাৰ্টমেণ্টেল এক্সামৰ পিছৰ কথা ডিছকাছ কৰিম, এতিয়া এইটো ভিডিঅ'ত নকৰোঁ। তো বেছি ছাবজেক্টটো যদি ফেইল কৰা তেতিয়া আকৌ ৰিপিট দিব লাগিব। ৰিপিট মানে কি, তোমালোকে এতিয়া HSLCৰ ক্ষেত্ৰত যদি ধৰা কম্পাৰ্টমেণ্টেল দিবলৈ ধৰা 3টা ছাবজেক্টত দিব পাৰিব, কিন্তু তাতকৈ যদি বেছি বেয়া হৈ যায় কি হ'ব লাগিব, পিছৰ নেক্সট ইয়াৰ কাৰণে ৰ'ব লাগিব, নেক্সট ইয়াৰ তেওঁলোকে আকৌ এক্সাম দি পেলাই আকৌ পাছ কৰিব লাগিব। ঠিক তেনেকৈ HSৰ ক্ষেত্ৰতো তোমালোকে যদি বেছি ছাবজেক্টত ফেইল কৰা তেতিয়া তোমালোকে কি কৰিব নোৱাৰিবা, কম্পাৰ্টমেণ্টেল দিব নোৱাৰিবা। তেতিয়া কি কৰিব লাগিব, গোটেইখিনি ছাবজেক্ট আকৌ ৰিপিট দিব লাগিব। এতিয়া ৰিপিট দিয়া প্ৰব্লেমটো কি হ'ল, এতিয়া ধৰা তোমালোকে HSLCৰ কথা প্ৰথমতে ডিছকাছ কৰি লৈছোঁ। তো HSLCৰ ক্ষেত্ৰত তোমালোকে ধৰা কম্পাৰ্টমেণ্টেলো দিলা, ধৰা 3 মাহমান অকল গেপ থাকিব। তো 3 মাহ পঢ়ি পেলাই তোমালোকে যদি ছাবজেক্টবিলাকত দি দিয়া, এক্সাম দি দিয়া, কম্পাৰ্টমেণ্টেল দি পেলাই এই একে বছৰতে তোমালোকে পাছ কৰি বেলেগ মানে নিজৰ বেটছৰ লগতে, নিজৰ লগৰ ল'ৰাবিলাক বা লগৰ ছোৱালীৰ লগতে তোমালোকে নামভৰ্তি কৰিব পাৰিবা। আৰু HSৰ ক্ষেত্ৰত তোমালোকে চোৱা, কম্পাৰ্টমেণ্টেল ধৰা 2টা ছাবজেক্টত তোমালোকে ফেইল কৰিলা, মানিছোঁ তোমালোকে 2টা ছাবজেক্টত ফেইল কৰিলা। তো সেই 2টা ছাবজেক্ট তোমালোকে কি কৰিবা, গোটেই বছৰ পঢ়ি পেলাই 2টা ছাবজেক্টহে মাত্ৰ, তো 2টা বছৰ ভালকৈ মানে 2টা ছাবজেক্ট ভালদৰে পঢ়ি পেলাই তোমালোকে নেক্সট ইয়াৰ পৰীক্ষা দিয়া, তোমালোকৰ ধুনীয়াকৈ ভাল হৈ যাব। কিন্তু এতিয়া তোমালোকৰ ধৰা গোটেইকেইটা ছাবজেক্টে বেয়া কৰি দিলা বা বেছিকৈ বেয়া কৰিলা, বেছি ছাবজেক্টত বেয়া কৰিলা, তেতিয়া কি হ'ব, তোমালোকে আকৌ গোটেই ছাবজেক্টখিনি আকৌ পঢ়িব লাগিব, গোটেই ছাবজেক্টখিনি পঢ়িব লাগিব। আৰু পঢ়াৰ লগতে আমাৰ নেক্সট ইয়াৰত আমাৰ সেইটো এনাৰ্জি নাথাকিব। এইটো ইয়াৰত আমি হয়তো টাইম ৱেষ্ট কৰি নপঢ়িলোঁ, কিন্তু এটা এনাৰ্জি আছিল আমাৰ যে এইবাৰ প্ৰথমবাৰৰ কাৰণে HS দিবলৈ গৈ আছোঁ বা HSLC দিবলৈ গৈ আছোঁ। কিন্তু পিছৰ বছৰ কিন্তু ফেইল কৰাৰ পিছত সেইটো এনাৰ্জি তোমালোকৰ গাত নাথাকিব। তোমালোকে এনেকুৱা লাগিব যে ফেইল কৰিলোঁ, অহা বছৰ পাৰিম জানো, মোৰ লগৰবিলাক কলেজ গৈ আছে, মই ঘৰত বহি আছোঁ। তো তেনেকুৱা ফিলিংবিলাক আহি থাকিব। তো সেইকাৰণে এটা এডভাইচ দিম তোমালোকৰ ইয়াতে, যে যি 2টা এক্সাম বেয়া হ'ল বা এটা এক্সাম বেয়া হ'ল, কাৰোবাৰ হয়তো 2টা বেয়া হৈছে, কাৰোবাৰ হয়তো 1টা বেয়া হৈছে, তো এই যে এক্সামবিলাক বেয়া হৈছে সেইটো বাদ দিয়া, সেইটো এটা বেলেগ এটা চেপ্টাৰ গুচি গ'ল। এতিয়া আমাৰ যোনবিলাক নেক্সট এক্সাম আছে, সেই নেক্সট এক্সামবিলাক আমি কিদৰে ভাল কৰিব পাৰোঁ সেইটো আমি চেষ্টা কৰিব লাগিব। এতিয়া কাৰোবাৰ হয়তো ফেইল নকৰে, তেওঁলোকে বাকী 2টা যি এক্সাম গ'ল তাত হয়তো তেওঁলোকে ফেইল নকৰে, কিন্তু কম নম্বৰ পাব। তেওঁলোকে আশা কৰা মতে তেওঁলোকৰ হয়তো নম্বৰ নাহে, অলপ কম নম্বৰ পাব। তো তেওঁলোকৰ বাবে এটা অপশ্যন থাকে যে আমাৰ নেক্সট ইয়াৰ আমি বেটাৰমেণ্ট দিব পাৰোঁ। আমি সেই ছাবজেক্টবিলাকক আমি কি কৰিব পাৰোঁ, নেক্সট ইয়াৰ বেটাৰমেণ্ট দি পেলাই আমি মাৰ্কছবিলাক বঢ়াব পাৰোঁ। তো সেইটো এটা ভাল চান্স। বোলে মোৰ 2টা ছাবজেক্টত 40 আহিছে, মই 2টা ছাবজেক্ট ভালদৰে পঢ়িলোঁ, নেক্সট ইয়াৰ মোৰ বেটাৰমেণ্ট দি পেলাই মাৰ্কছটো বঢ়াই দিলোঁ, হৈ গ'ল, চিম্পুল কথা। কিন্তু যদিহে তোমালোকৰ ধৰা এতিয়া 2টাতকৈ বেছি কৰিলা, আকৌ যদি ৰিপিট দিবলগীয়া হ'ল, তেতিয়া কিন্তু সমস্যাৰ সৃষ্টি হ'ব। গতিকে মই সেইটোৱে ক'ম যে তোমালোকে যি নেক্সট এক্সামবিলাক আছে, নেক্সট যি 4টা এক্সাম আছে, সেই 4টা এক্সামত পূৰা কনচেনট্ৰেট কৰা যে এই 4টা এক্সাম মোৰ ভাল হ'বই লাগিব। যেনেকৈ হওক মই কি কৰিব লাগিব, এই 4টা এক্সাম মই ভাল কৰিবই লাগিব। আৰু সেইটো এটা পজিটিভ যে মোৰ যোনটা 2টা যি বেয়া হ'ল, পিছৰ এক্সামকেইটা কিন্তু মই বেয়া হ'বলৈ নিদিওঁ। তো সেইখিনি বস্তুৱে আছিলে আমি বুজিবলগীয়া। আৰু কেতিয়াও নিৰাশ নহ'বা। পৰীক্ষা বেয়া হ'লে যে নিৰাশ হ'ব লাগিব সেইটো নহয়, আমি ডাবল এনাৰ্জিৰে আমি কি কৰিব লাগিব, পৰীক্ষা আকৌ দিব লাগিব, নেক্সট এক্সামটো আমি আৰু ডাবল এনাৰ্জিৰে দিব লাগিব। আৰু এটা কথা, ইয়াতে তোমালোকে যেতিয়া বেলেগ এক্সামবিলাক ভাল কৰিবা, ধৰা মাৰ্কশ্বিটতো মই ধৰা বহুততে এনেকুৱা হৈ গ'ল, বোলে মই 60, 70, 80 পাইছোঁ বেলেগত, কোনো 2টা ছাবজেক্টত ধৰা মই 1-2 মাৰ্কৰ কাৰণে ৰৈ গৈছোঁ। ধৰা তোমালোকে ছাবজেক্টটো পাছিং মাৰ্কছ কিমান, 30 মাৰ্কছ, ধৰা ক'ৰবাত ধৰা 28 বা 29 পালা। এতিয়া তোমালোকৰ মাৰ্কশ্বিটত বোলে বাকী ছাবজেক্টবিলাকৰ মাৰ্কছ ভাল,
বাকী ছাবজেক্টবিলাকৰ মাৰ্কছ ভাল কিন্তু এটা ছাবজেক্টত তোমালোকে হয়তো 29 বা 28 পাইছা তেনে ক্ষেত্ৰত তোমালোকৰ ধৰা যোনে মাৰ্কশ্বিটখন বনাব বা যোনে এক্সামিন কৰিব বস্তুবিলাক তেওঁলোকৰ মন যাব যে এই 1-2 নম্বৰ কাৰণে তাক পাৰফেক্ট ল'ৰাটোতো ভালেই বা ছোৱালীজনীটো বেলেগ ছাবজেক্টত ভালেই দেখোন গোটেইখিনি নম্বৰ ভালেই উঠিছে গতিকে এই ছাবজেক্টটো কি কৰা যাক 1-2 নম্বৰ 1-2 নম্বৰ দি পেলাই তেওঁক কৰা দিয়া পাছ কৰাই দিয়া যাওক তো সেইটো বস্তু থিংকিং আনিবলৈ বা সেই কথাষাৰ ভাবিবলৈ তোমালোকে কি কৰিব লাগিব বাকী এক্সামবিলাক ভালকৈ দিব লাগিব যদি বাকী এক্সামবিলাক ভালকৈ দিয়া তেতিয়া তোমালোকৰ যেতিয়া মাৰ্কশ্বিট বনাব বা এক্সামিন যেতিয়া কৰিব বস্তুবিলাক তেতিয়া তোমালোকৰ ধৰা মাৰ্কছটো চাই পেলাই তেওঁলোকে সন্তুষ্ট হ'ব লাগিব যে এই ল'ৰাজনক পাছ কৰাব পাৰি বা 2 নম্বৰ 3 নম্বৰ কি গ্ৰেছ মাৰ্ক দি পেলাই তাক পাছ কৰাব পাৰি তো সেইটো পজিটিভনেছ লৈ পেলাই তোমালোকে এক্সাম দিয়া চাবা তোমালোকৰ বাকী এক্সামবিলাক ধুনীয়া হ'ব আৰু তোমালোকৰ ৰিজাল্ট এটা ভাল ৰিজাল্ট আহিব তো এইখিনি আছিলে কথা আজি ভিডিঅ'তে শেষ কৰিলোঁ কি পৰ্যায়